हेलो डियर स्टूडेंट, मैं हूं अख्तर। आप देख रहे हैं मेरा यूट्यूब चैनल मैथ्स 22। सो আজি আমি আজমল সুপার পটিৰ যেটো এক্সাম হৈ গৈছে ফেজ 2 এটো জেনারেল ম্যাথমেটিক্সৰ পার্ট হয়। এটো 92 লৈকে আমাৰ হৈ গৈছে, এতিয়া 93 আৰু এইটো হল কোশ্চেন নাম্বাৰ বুকলেট বি সিরিজ হয়। বাকিবোৰ ভিডিওৰ লিংকবোৰ ডেসক্ৰিপশনত আমাৰ দিয়া থাকিব, তোমালোকে যাই কিনে চাবা। ওকে, আৰু এই সকলোবোৰৰ কি আছে পিডিএফ আছে, পিডিএফও পাবা। সেই ভিডিওবোৰ চালে এটা নাম্বাৰ আছে, মানে লাষ্ট যেটো ভিডিও আপলোড দিছো ৰিজনিংৰ, সেইটো ভিডিওৰ ফাৰ্ষ্টটো নাম্বাৰ দিয়া আছে, হেতুত চাবা। ওকে, এটো চালে টেক্সট কৰিলে মই পিডিএফটো সেন্ড কৰি দিম। এতিয়া চা 93 কি কৈছে, 74 ঘন সেন্টিমিটাৰ ধাতু ব্যৱহাৰ কৰি এটা চুঙাকৃতি পাইপ তৈয়াৰ কৰা হৈছে, যাৰ দৈৰ্ঘ্য 14 সেন্টিমিটাৰ আৰু বহিৰ ব্যাসাৰ্ধ 9 সেন্টিমিটাৰ। ইয়াৰ ডাট কিমান? ওকে, যেতিয়া আমাৰ চুঙা কৈছে, চুঙাটো কেনেকা পাইপৰ নিচিনা হৈছে। সো আমি হেনেকুৱা এটা চুঙা আঁকাও। সাপোজ এনেকুৱা আছে। ওকে, আৰু এটা এনেকে আছে। ওকে, এটো আমাৰ পাইপ। এটো আমাৰ পাইপ। ওকে, যাৰ উচ্চতা আমাৰ h আছে 14 সেন্টিমিটাৰ আৰু বহিৰ ব্যাসাৰ্ধ মানে এক্সটাৰ্নাল ৰেডিয়াস, মানে ইয়াৰ পৰা এইটো এক্সটাৰ্নাল ৰেডিয়াস r e দি মই বুজাও ইজ ইকুৱেল টু 9 সেন্টিমিটাৰ। আমাৰ থিকনেস লাগে, এই পাইপটোৰ যেটো থিকনেস আছে এইখিনি আমাৰ লাগে, এইটো থিকনেস লাগে। থিকনেস হবলে হলে এই যেটো সিলিন্ডার আছে, সিলিন্ডাৰৰ ডাঙৰ সিলিন্ডাৰৰ যেটো ভলিউম আছে, ডাঙৰ সিলিন্ডাৰৰ ভলিউমৰ পৰা সৰু সিলিন্ডাৰৰ ভলিউমটো মাইনাস কৰিলে আমি এইটো পাম। এই ডাঙৰটোৰ পৰা যদি সৰুটো মাইনাস কৰো আমি এইটো পাম। তাৰ কাৰণে আমাৰ কি লাগিব, এই সৰু সাৰ্কেলৰ ইনাৰ ৰেডিয়াসটো লাগিব। ইনাৰ ৰেডিয়াসটো ওলাব যদি পাৰো, সো আউট এক্সটাৰ্নাল ৰেডিয়াস মাইনাস ইনাৰ ৰেডিয়াস ইকুৱেল কৰিলে যেটো পাম সেইটো আমাৰ কি থিকনেস। দুটা বেলেগ বেলেগ কি ওলাম ৰেডিয়াসটো বেলেগ বেলেগ ওলাই কিনে আমি জাস্ট মাইনাস কৰি দিম, সেইটো আমাৰ থিকনেস। সো যেটা আমাৰ ভলিউমটো দিয়া আছে, এই ভলিউমৰ পৰা আমি কি কৰিম। ওকে, সো এতিয়া ডাইৰেক্ট মই লিখিব পাৰিম কি ভলিউম অফ হলো সিলিন্ডাৰ। এইখিনি যিখিনি ইউজ আছে এইখিনিৰ ভলিউম দিয়া আছে। সো ডাইৰেক্ট আমি লিখিব পাৰিম ভলিউম অফ হলো সিলিন্ডার। এটো তলত লৈ যাম, এটো ডাঙৰ সিলিন্ডাৰৰ ভলিউম পাই r e স্কয়ার h মাইনাস পাই r ইনার স্কয়ার h এনেকুৱা হৈছে। সো এইটো এতিয়া আমি ডাইৰেক্ট এই তলত লৈ যাওঁ। সো গোটেইখিনি আৰু এটা লাইন, গোটেইখিনি ভলিউম আছে 748 ইজ ইকুৱেল টু, ইয়াৰ পৰা মই এইটো ফাইনাল লিখিব পাৰিম পাই কমন r e স্কয়ার মাইনাস r i স্কয়ার ইনটু h। ওকে, তো এইখিনি গোটেইখিনি আমি কি কৰিম তলত লৈ যাম, এতিয়া এক্সপ্লেইন কৰোতে অলপমান সুবিধা হ'ব। ওকে ওকে, তো এইটো আমাৰ প্ৰবলেম হ'ব 93। ওকে, সো এইটো আমি এনেকে পালো, যেটা আমাৰ গিভেন আছে ইমপ্লাইজ 748 ইজ ইকুৱেল টু পাইৰ ভ্যালু হ'ব 22/7 আর ইনার রেডিয়াসটো কি আছে 9 স্কয়ার ইনটু r i, এটো 9 স্কয়ারে থাকিব, h এর ভ্যালুটো আছে 14। এতিয়া আমি 7 2 যা 14। ওকে, সো ইফালে থাকিব 7 4 8, এইটো 22 আৰু 2 ইফালে আহিলে ডাইৰেক্ট ডিভাইড হ'ব। শর্টকাট কৰি দিছো, নহলে ভিডিওটো কি হৈ যাব লং হৈ যাব। ওকে, সো ইফালে থাকিব 9 স্কয়ার মাইনাস r i স্কয়ার। ওকে, সো এতিয়া আমি ক্যান্সেল আউট কৰিম, 2 এদি কাটিম 3 বাৰ। ওকে, 7 4 2 দি কাটিলো, সো 2 দি কাটিলো 11, এতে 2 দি কাটিলো 1, 7 দি থাকিব 8 7। ওকে, দেন 11 দি কাটো 1 টাইম, 11 দি কাটিলে 1 7। ওকে, ইফালে থাকি গেল আমাৰ কি অকল থাকিব 17 is equal to 9 square minus ri square. So 17 minus 9 square মানে 81
is equal to minus ri square. So ইফালে থাকিব minus 64. Okay, 11 ৰ পৰা 7 গলে 4 আৰু ইফালে থাকিব 7 ৰ পৰা 1 গলে 6 is equal to minus ri square. দুই ফালে মাইনাস আছে, সো মাইনাসটো মই কি কৰিব পাৰিম, কেনসেল কৰিব পাৰিম. সো এইটো মাইনাস কেনসেল হল. সো অকল আমি কি পালো, r ইনাৰ ৰেডিয়াসটো কিমান পাম, 8 8 যা 64, সো 8 সেন্টিমিটাৰ. সো এতিয়া আমাৰ থিকনেস লাগে, থিকনেস. সো আউটাৰৰ পৰা external radius minus inner radius লাগিব. external radius 9 আছে, inner radius 8 আছে, is equal to 1 centimeter is my answer. so এইটো এনেকৈ কৰিব লাগে. so option কোনটো আছে, 1 1 কত আছে, সেইটো আমাৰ answer হ'ব. option যেটো d আছে সেইটো আমাৰ answer হ'ব. answer is 1 centimeter. okay, তাৰ পিছত 94 number question. okay 94 number question কি কৈছে, abc এটা triangle given আছে which AB equal to 4 centimeter, AB 4, BC 5, AC whole 6. A circle is drawn to touch the side BC at P, side AB extended at Q and side AC extended at R. Then AQ equal to কিমান ওলাব লাগে. That means আমাৰ কি কৈছে, এটা আমাৰ triangle আমি draw কৰিব লাগিব. triangle টো ভালকৈ আঁকিব লাগিব. triangle টো এনেকৈ হৈ আছে. okay, এইটো আমাৰ triangle. আমি নেম দিম A B C. okay, AB আমাৰ 4, BC আমাৰ 5 হৈ আছে আৰু AC আমাৰ 6 হৈ আছে. তাৰ পিছত এটা সাৰ্কেল ড্ৰ কৰিব লাগিব, BC ক টাচ কৰি P বিন্দুত আমাৰ হেই হৈছে. সো মই ইয়াতে সাপোজ P পইণ্টত দিছে এটা সাৰ্কেল মই ড্ৰ কৰিম. okay সাপোজ এইটোৱে মই সাৰ্কেলটো হলো. okay, তো সাৰ্কেল অলপমান হেই কৰিব লাগিব, ডাঙৰ কৰিব লাগিব. okay, yeah, now it is correct. okay, so এইটো হ'ব. so আমাৰ কোৱেশ্চনটো কি কৰিছে, এই A Q ইয়াতে পইণ্ট আৰু A R ইয়াতে পইণ্ট. okay okay, so এইটো অলপ ভাল কৰি ড্ৰ কৰোঁ. এইটো পইণ্ট হ'ব A Q. so আমাৰ কি লাগে, A Q ডিসটেন্সটো লাগে, আমাৰ কি লাগে বুলি কৈছে, A Q ডিসটেন্সটো লাগে, এইখিনি আমাৰ লাগে. সো এইটো আমি এতিয়া ডাইৰেক্ট তলফালে লৈ যাওঁ, যেটো লাগে সেইটো আমি ওলাই যাওঁ. কাট. okay, এইটো হৈছে আমাৰ লাগে কি, A Q is equal to what. okay, আমাৰ given কি কি আছে, যেটো A এইটো B পইণ্ট, এইটো B পইণ্ট. okay, so A B আমাৰ কি আছে, 4 আছে, AB equal to 4 আৰু BC equal to 5, BC equal to 5 আৰু AC equal to 6 আছে. okay, then আমি কি কৰিম, এইটো আমি x ধৰিম. so এইটো x ধৰিলে এইটো সাৰ্কেল আছে, সাৰ্কেলৰ টেনজেন্টবোৰ ইকুৱেল হৈ থাকিব. okay, so এইটো যদি x হয়, এইটো কি হ'ব, 5 minus x হ'ব, because এই গোটেইখিনি আমাৰ কি আছে, এই গোটেইখিনি আমাৰ 5 আছে. এই পাৰ্টটো যদি আমাৰ x হয়, এইটো 5 minus x, এইটো যদি 5 minus x হয়, এইটো কি হ'ব, এইটো কি হ'ব 5 minus x, because এইটো আৰু এইটো আমাৰ টেনজেন্ট লাইন হৈ আছে. okay, so এইটো এনেকৈ আমি ড্ৰ কৰিব লাগিব. এতিয়া চোৱা, এইটো আমাৰ সাৰ্কেল AQ is equal to AR, দুটা টেনজেন্ট হৈ আছে এই সাৰ্কেলটো. এইটো AQ আৰু AR টেনজেন্ট আমাৰ ইকুৱেল হয়. okay, এটা সাৰ্কেলৰ দুটা টেনজেন্ট ইকুৱেল হয়, এইটো আমি থিওৰামটো পাইছো ক্লাছ 10ত. okay, so AQ মানে আমি কি লিখিব পাৰি, AQ মানে 4 plus x লিখিব পাৰি, 4 plus x. এই গোটেইখিনি 4 plus x হৈ আছে, is equal to AR মানে 6 plus 5 minus x লিখিব পাৰি. okay, ইয়াৰ পৰা আমি x ৰ ভ্যালু ওলাম. so এতিয়া চোৱা, 4 plus x is equal to 11 minus x. okay, minus 11 equal to minus x, ইফালে গেলে minus x,
ইফালে থাকিব -7 is equal to minus twice x. So 7 minus 7 by minus 2 is equal to x. Okay, so এইটো minus minus cancel হ'ব, এটো কি হ'ব 3.5 is equal to x. x এর ভ্যালু যদি 3.5 হয়, এতিয়া আমাক কি লাগে? a q লাগে, a q লাগে। so a q is equal to 4 plus x. so 4 plus 3.5 is equal to 7.5 is my answer. so 7.5 ক'ত আছে অপশন? okay, এইটো হল আমাৰ 7.5 is my answer. okay, এতিয়া নেক্সট কোৱেশ্চন, এতিয়া 94 গ'ল, এতিয়া 94 লৈকে গ'ল, 95 চাম। ওকে, এটা কম্বাইন্ড কোৱেশ্চন আছে 95 ৰ পৰা 97 লৈকে। ওকে, এতিয়া চাওঁ যেটো কৈছে এই চিত্ৰটো আছে, ইয়াতে কিবা কিবি দিয়া আছে। ওকে, আমাৰ মই এটো এনালাইসিস কৰিছো। ওকে, সো এই ডিসি টো আমাৰ গিভেন আছে 12, ডিসি আমাৰ গিভেন আছে কিমান 12 সেন্টিমিটার। এই A2 হল A যেটো আছে এইটো ডাঙৰ সার্কেলটো আমাৰ ৰেডিয়াস, এই AC হল ডাঙৰ সার্কেলটো ৰেডিয়াস। সো AC ইকুয়াল টু AD হ'ব। সো ডায়ামিটার যদি 12 হয় ৰেডিয়াসটো কিমান হ'ব 6 হ'ব। ওকে, আৰু এই B পইণ্টটো আমাৰ সৰু সার্কেলটোৰ সেন্টার হলে BC ইকুয়াল টু AB ইকুয়াল টু BFO হ'ব। ওকে, সো AC যদি আমাৰ 6 হয়, BC আমাৰ কিমান হ'ব 3 হ'ব। এই গটেখিনি ইকুয়াল টু 3 হ'ব। সো আমাৰ ফাইন্ড কৰিব লাগে DE ওলাব লাগে আৰু BF ওলাব লাগে আৰু এইটো ট্ৰায়াঙ্গেলৰ এৰিয়া ওলাব লাগে। ওকে, তাৰ কাৰণে আমি কি কৰিম, ফাৰ্স্টত আমি এইটো লেন্থ ওলাম, এইটো লেন্থ ওলালে খেল খতম। ওকে, সো এইটো ডায়াগ্ৰামে মই তলত লৈ লৈছো, এইটো জাস্ট আমি কি কৰিম, ওকে এই ডায়াগ্ৰামটো ওপৰত লৈ আহিম। ওকে, সো ওকে যেটো আমাৰ DC 12 সেন্টিমিটার আছে, AC 6 আৰু ADও 6 হ'ব, কিয় এইটো আমাৰ সেন্টার হয় ডাঙৰ সার্কেলৰ। ওকে, তাৰপিছত BC আৰু AB আৰু BF 3 সেন্টিমিটার হবে। টু ফাইন্ড আমি ফার্স্ট কেসটোত এইটো ফাইন্ড কৰিম, তাৰপিছত BF টো ফাইন্ড কৰিম। BF টো অবভিয়াসলি আমাৰ কি হ'ল আছে 3 ওলাই আছে। তাৰপিছত এৰিয়া অফ BDF এইটো ট্ৰায়াঙ্গেলৰ আমি এৰিয়া ওলাব লাগিব। ওকে, ফার্স্ট আমি DF ওলাব লাগিব। DF ৰ ওলোৱাৰ কাৰণে আমি কি কৰিম, সো ট্ৰায়াঙ্গেল DBF at F equal to 90 ডিগ্ৰী। এইটো রাইট এঙ্গেল ট্রায়াঙ্গেল আছে। রাইট এঙ্গেল ট্রায়াঙ্গেল হলে আমি কি পাম, DF is equal to কি পাম আন্ডার রুট ওভার, এইটো হল আমি কি পাম, এইটো হল বেস, এইটো আমাৰ পারপেন্ডিকুলার, এইটো হল হাইপোটেনিয়াস। সো আমি কি পাইছিলো যে হাইপোটেনিয়াস স্কয়ার is equal to পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার, এইটো ফর্মুলাত ইউজ কৰিম ডাইরেক্ট। এতে যদি মই বেস লিখিছো, সো হাইপোটেনিয়াস মাইনাস পারপেন্ডিকুলার। সো হাইপোটেনিয়াস আমার কি আছে BD আছে, BD মাইনাস পারপেন্ডিকুলার হল PF স্কয়ার হ'ব। ওকে, এতিয়া সো PD মানটো আমি লেন্থটো আমি তো নাজানো, হেতু আমি ওলাম। ওকে, সো BD ক আমি কি লিখিব পাৰি, BD ক আমি লিখিব পাৰি AB প্লাস AD। AB ৰ মান 3, AD ৰ মান আমাৰ কিমান এতে আছে, AD ৰ মান আমাৰ 6 is equal to 9. so BD আমি কি লিখিব পাৰি 9, so 9 স্কয়ার মাইনাস BF মানে 3 স্কয়ার। ওকে, 9 স্কয়ার মানে 80, এইটো 9 স্কয়ার, এইটো A স্কয়ার মাইনাস B স্কয়ারত পেলাই দিও, বাস হৈ যাব। so 9 minus 3, 9 plus 3। ওকে, 9 minus 3 হ'ব 6, 9 plus 3 হ'ব কিমান 12। ওকে, সো এইটো 2 into 3 আৰু ইফালে হ'ব 2 into 2 into ওকে 3। আমি আন্ডার রুটৰ ভিতৰত দুটা সেম নাম্বার থাকিলে আমি বাহিৰত ওলাব পাৰিম 3, এইটো আৰু এইটো আছে into 2 under root over 2 equal to 6 root 2 is my BD। এই DF ৰ মান হ'ব 6 root 2, 6 root 2। ওকে, ওলাল। এতিয়া আমাৰ কি লাগে, DE লাগে। সো এইখিনি লেন্থটো আমি নাই, সো এইটোৰ কাৰণে আমি কি কৰিব লাগিব, এতে জাস্ট খালি আমি এতে চাব লাগিব কি আমি
বাই সামহাউ কিবা কৰিব লাগে সো এই গোটেইখিনি আছে আৰু এই পাৰ্টটো আছে এই সৰু পাৰ্টটো আছে বাট গোটেইখিনি নাই আমি কি কৰিব লাগিব সো দুটা ট্ৰায়াঙ্গেল ল'ব লাগিব কি DBF আৰু ওকে DBF আৰু DCE ল'ব লাগিব সো এই দুটা যদি আমি সিমিলার দেখাও সিমিলার দেখিলে তাৰ ৰেশিওবোৰ সেম থাকে আমি যদি সিমিলার ট্রায়াঙ্গেলৰ ৰেশিও অনুপাতবোৰ আমাৰ কি সমান হ'ব সো আমি ট্রায়াঙ্গেল দুটা ট্রায়াঙ্গেল DEC সিমিলার ট্রায়াঙ্গেল DFB এটা লাইনতে লিখিলো কিয় এইটো আমাৰ 90 ডিগ্ৰী এইটো আমাৰ 90 ডিগ্ৰী আৰু এইটো কমন দুটা এঙ্গেল যদি ইকুয়াল হয় তেতিয়া আমাৰ সিমিলার হ'ব বাই AA প্রপার্টি মতে যদি সিমিলার হল তার রেশিও আমার কি হ'ব ইকুয়াল হ'ব সো DE ডিভাইডেড বাই DF ইজ ইকুয়াল টু ডাইরেক্ট আমি কি লম EC নালাগে DC ওকে তার পিছত ফার্স্ট আৰু সেকেন্ড ললো ফার্স্ট আৰু সেকেন্ড লৈছো ফার্স্ট আৰু লাস্ট লম DC যেটো লাগে হেতু লৈছো না গোটেইখিনি লিখিয়ে লও EC divided by FB equal to DCBD okay so এই দুটা রেশিও লম DE by DF is equal to DC by BD আমার কি লাগে DE লাগে so DE লাগিলে আমি কি পাম DF into DCBD DF or value আমি পালো 6√2 into DC এতিয়া সোয়া DC ৰ মান হ'ব আমাৰ 12 BD ৰ মান আমাৰ কিমান আছে BD ৰ মান আমি কিমান পাইছো এইটো 9 পাইছো BD ৰ মান হল আমাৰ 9 ওকে সো এতিয়া আমি ক্যান্সেল আউট কৰিম 3 দি কাটিলো 3 টাইম 3 দি কাটিলো 4 টাইম 3 দি কাটিম 1 টাইম 3 দি কাটিম 2 টাইম so থাকিব 2√2 into 4 that means 8√2 is my answer so আমাৰ কি হ'ব BD আমাৰ কি হ'ব 8√2 অপশন যেটো A আছে হেতু আমাৰ কারেক্ট आंसर ওকে so 96 or BF to আগতে ওলাইছো 3 because এইটো সা BC আৰু AB আৰু BF সেম ৰেডিয়াস হয় so হৰু সার্কেলৰ ৰেডিয়াস তো আমাৰ সেম তাৰ পিছত এই BDF ৰ এৰিয়া লাগে ওকে তাৰ পিছত এৰিয়া অফ BDF so ইয়াতে লিখো এৰিয়া অফ BDF is equal to half into base to আমাৰ কি হ'ব 6√2 into height to হ'ব আমাৰ 3 okay half into base to হ'ব 6√3 height to হ'ব ইমান half into 3 times যাব so 3 into 3 is equal to 9√2 is my answer so এটো half into 6√2 into 3 এটো 9√2 is my answer so answer হ'ব অপশন A যেটো আছে এটো আমাৰ কারেক্ট হ'ব ওকে সো এনেকৈ কৰিব লাগে এটো আমাৰ 97 এটো হল 97 এইটো BF টো হল 96 আৰু এইটো যে ওলালো এইটো হ'ব 95 ওকে সো এটাৰ লগত তিনটা কোশ্চেন আছে ওকে তাৰ পিছত যেটো আছে এইটো এৰিথমেটিক প্ৰগ্ৰেছন এটা সিরিজ আছে এইটো এটা n টামত কিবা কিবি আছে 98 ৰ তোমালকে কোশ্চেনটো চাবা অপশন যেটো B আছে এইটো কারেক্ট হয় ওকে তাৰ পিছত চাও ওকে 99 নাম্বাৰ কোশ্চেন ওকে 99 নাম্বাৰ কোশ্চেন কৈছে O is the center of the circle AOB সেন্টাৰত আমাৰ কিমান হৈছে এই 140 ডিগ্ৰী so find ACB ওলাব লাগে so এইটো হল আমাৰ এটা হ'ব কৰ্ড সেম কৰ্ডৰ ওপৰত এঙ্গেল সাবটেন্ডেড ড্ৰ কৰিম এঙ্গেল সাবটেন্ডেড ড্ৰ কৰি সাপোজ AB এইটো সাপোজ D মই দিলো সো এইটো কৰ্ডৰ ওপৰত সেন্টাৰত যেটো এঙ্গেল ফর্ম কৰে এইটো ইয়াৰ হাফ কৰিব সো ইয়াতে 140 কৰিছে ইয়াতে কিমান কৰিব সো 70 ডিগ্ৰী কৰিব yes ওকে ইয়াতে যদি 70 কৰিছে 70 ডাবল কি কৰিব সেন্টাৰত কৰিব সো যেটো ACBD আমাৰ কি সাইক্লিক এই কোয়াড্রিলেটারাল হ'ব সাইক্লিক কোয়াড্রিলেটারাল হলে C এঙ্গেল
আৰু এংগেল যেটো ডি আছে এটো ইকুৱেল টু 180 হ'ব ওকে সো সি ইকুৱেল টু 180 মাইনাস ডি সো 180 মাইনাস ডিৰ মানটো 70 সো 110 ডিগ্ৰী ইজ মাই আনসার অপশন যেটো 3 আছে এটো কারেক্ট হ'ব ওকে ইয়াতে জাস্ট খালি আমি এটা বেলেগ কিবা এটা ড্ৰ কৰিছো